আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ চেপ্টাৰ 11 অৰ্থাৎ অংকন এই অধ্যায়টোৰ পৰা এক্সাৰসাইজ 11.1ত থকা কুৱেশ্যন নম্বৰ 1, 2, 3ৰ সমাধান কৰিম আৰু ৰৈ যোৱা কুৱেশ্যনবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এতিয়া চোৱা, অনুশীলনী ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে অংকনটো ভালদৰে বুজি লোৱা। অংকন 11.1 তোমালোকৰ এইটো কিতাপত পেজ নম্বৰ 259ত কৰি থোৱা আছে, তোমালোকে চাবা, মই তোমালোক ভালদৰে বুজাই দি আছোঁ। চ' ইয়াত কি বুলি কৈছে, এটা নিৰ্দিষ্ট অনুপাতত এডাল ৰেখাখণ্ডক ভাগ কৰা। কি বুলি কৈছে, এডাল ৰেখাখণ্ড অংকন কৰি লৈছোঁ, কিমান চেণ্টিমিটাৰ কোৱা নাই, আৰু এই ৰেখাখণ্ডটোক নিৰ্দিষ্ট অনুপাতত ভাগ কৰা বুলি কৈছে, অৰ্থাৎ দুভাগ কৰিব লাগে। চ' এডাল ৰেখাখণ্ড এ বি দিয়া আছে, ধৰি লৈছোঁ এ বি। আমি ইয়াক m/n অনুপাতত ভাগ কৰিব লাগে। m/n অনুপাতত আমি ভাগ কৰিব লাগে, য'ত m আৰু n উভয়ে ধনাত্মক অখণ্ড সংখ্যা। এইটো বোধগম্য হ'বলৈ আমি ল'ম m = 3 আৰু n = 2। এইখিনি ভালদৰে বুজি পাবলৈ m = 3, n = 2 লৈ চাব দিছে। এতিয়া চোৱা, তোমালোকক যদি এটা ৰেখা দিয়া থাকে, সেই ৰেখাটোক তোমালোকক যদি 3:2 অনুপাতত বিভক্ত কৰিব দিয়ে, তেতিয়াহ'লে তোমালোকৰ চিত্ৰটো অঁকাৰ পৰ্যায়বোৰ কি হ'ব? ফাৰ্ষ্ট আমি কি কৰিব লাগিব, এই এ বিৰ লগত বা সৈতে এ বিৰ লগত সূক্ষ্মকোণ হোৱাকৈ ax ৰশ্মি লোৱা হ'ল। এ বিৰ লগত কি বুলি কৈছে, সূক্ষ্মকোণ হোৱাকৈ, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ হোৱাকৈ ax ৰশ্মিটো অংকন কৰা হ'ল, ax। তাৰ পিছৰ পৰ্যায়টো কি, axৰ ওপৰত 5টা বিন্দু লোৱা হ'ল, যাতে a1 = a1 a2 = a2 a3 = a3 a4 = a4 a5। মানে কি কৈছে, এই যিটো ax ৰশ্মি অংকন কৰিছা, এইটো ৰশ্মি চিন দি দিছোঁ, ax ৰশ্মি, ইয়াৰ ওপৰত 5টা বিন্দু লোৱা হ'ল। এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহিব যে 5টা বিন্দু কিয় লোৱা হৈছে? তোমালোকক যিটো অনুপাত দিয়া, তোমালোকক m আৰু n ৰ যি দুটা মান দিয়া থাকিব, সেই দুটা প্লাছ কৰি যিমান পাবা, axৰ ওপৰত সিমানটা বিন্দু ল'বা, ঠিক আছে। এতিয়া 3 + 2 কৰিলে কিমান হ'ব? চোৱা, m + n, অৰ্থাৎ কি হ'ল 3 + 2। 3 + 2 কৰিলে কি হ'ব তোমাৰ 5, অৰ্থাৎ আমি 5টা বিন্দু ল'ম ax ৰশ্মিৰ ওপৰত, যাতে কি হ'ব, ইকুৱেল হ'ব আটাইবিলাকৰ বিন্দুৰ দূৰত্ব। মানে চোৱা এটা বিন্দু ল'লোঁ, 2টা বিন্দু ল'লোঁ, 3টা বিন্দু ল'লোঁ, 4টা, 5টা বিন্দু ল'লোঁ, ঠিক আছে। ইকুৱেল ডিষ্টেঞ্চ। চ' প্ৰথমটো এইটো a আছে, এইটো a1 বুলি ধৰিলোঁ, এইটো a2, এইটো a3, a4, a5, আৰু এইটো এনেকুৱাকৈ ল'বা যাতে a1 যিমান দূৰত্ব, a1ৰ পৰা a2 দূৰত্ব সমান, a2ৰ পৰা a3 দূৰত্ব সমান, a3ৰ পৰা a4 দূৰত্ব সমান, a4ৰ পৰা a5 দূৰত্ব সমান, এইটোকে লিখিছোঁ ইয়াত, ঠিক আছে। তাৰপিছত কি কৰিব লাগে, নেক্সট ষ্টেপ, b a5 সংযোগ কৰা হ'ল। এই যিটো b আৰু যিটো লাষ্টৰ বিন্দুটো, সেইটো আমি সংযোগ কৰিম, b a5 আমি সংযোগ কৰিলোঁ। 4 নম্বৰত কি কৰিছোঁ, b a5ৰ সমান্তৰাল হোৱাকৈ a3c অঁকা হ'ল। কি আঁকিছোঁ নেক্সট? চ' b a5, এই যিটো ৰেখা, ইয়াৰ সমান্তৰাল হোৱাকৈ a3c, ইয়াত এটা c হ'ব, c আমি অংকন কৰিম। চ' প্ৰথমতে কি কৰিছোঁ, a5 বিন্দুক কেন্দ্ৰ কৰি যিকোনো ৰেখাদ্বাৰা এটা বৃত্তচাপ অংকন কৰি লৈছোঁ। ঠিক একেদৰে আমি a3 বিন্দুক কেন্দ্ৰ কৰি একে সমান ৰেখাদ্বাৰা এটা বৃত্তচাপ অংকন কৰি লৈছোঁ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ জুখি লোৱা, তাৰপিছত এইখিনিৰ পৰা এইখিনিত কাটি দিয়া। এতিয়া য'ত কটাকটি কৰিছে তাৰ মাজেৰে এটা ৰেখা অংকন কৰা। এতিয়া চোৱা, b a5ৰ সমান্তৰাল হোৱাকৈ a3c অঁকা হ'ল। b a5ৰ সমান্তৰাল হৈছেনে? সমান্তৰাল হোৱাকৈ a3c অঁকা হ'ল, যিয়ে a bক c বিন্দুত কাটে, আৰু এইটোৱে কি কৰিছে, এই a bটোক c বিন্দুত কাটিছে। তেন্তে ac/cb = 3:2। তেতিয়াহ'লে ac/cb কি হৈ গ'ল, 3:2। বুজি পাইছা সকলোৱে? তোমালোকক যদি এটা ৰেখাখণ্ড দিয়া থাকে আৰু এই ৰেখাখণ্ডটোক তোমালোকে যদি m/n অনুপাতত বিভক্ত কৰিব লাগে, তেতিয়াহ'লে তোমালোকে কিদৰে কৰিবা? ইয়াত যিদৰে মই দেখুৱাই দিছোঁ, ঠিক একেদৰে কৰিবা।
এতিয়া বুজি লোৱা, তোমালোকক যদি পৰীক্ষাত কেৱল সোধে যে অংকন কৰা, তেতিয়াহ'লে তোমালোকে কি কৰিবা, চিত্ৰটো অংকন কৰিবা আৰু কিদৰে চিত্ৰটো অংকন কৰিছা সেই পৰ্যায়বিলাক ইয়াত লিখি দিবা, অংকনৰ পৰ্যায়বিলাক। ঠিক আছে। আৰু যদি তোমালোকক সোধে যে ইয়াৰ কাৰণ দৰ্শোৱা, তেতিয়াহ'লে তোমালোকে প্ৰমাণ কৰি দেখুৱাব লাগিব। মই তোমালোকক ইয়াৰ কাৰণটো কৰি দেখুৱাই আছোঁ। এতিয়া তোমালোকৰ এইখিনি কৰি হ'লনে? যদি লিখা হোৱা নাই ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। এইবাৰ আমি কি কৰিম, যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম এইখিনি। এতিয়া লিখা যুক্তিযুক্ততা। চোৱা, এই চিত্ৰটো লক্ষ্য কৰা, ABF5 এইটো এটা ত্ৰিভুজ হয়নে? ত্ৰিভুজ ABF5ৰ পৰা এই ত্ৰিভুজটোৰ পৰা কি দেখা পাইছা? আমি ইয়াত দেখা পাইছোঁ যে A3C সমান্তৰাল A5B। A3C সমান্তৰাল কি হয়, A5B। চোৱা ABF5 এই ত্ৰিভুজটোৰ পৰা আমি কি পালোঁ, A3C সমান্তৰাল A5B। তেতিয়াহ'লে আমি লিখিব পাৰোঁ বাই BPT। এতিয়া চোৱা, তোমালোকে চেপ্টাৰ 6ত পাই আহিছা যে থেলছ উপপাদ্য মতে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যদি দুটা বিন্দুত কটাকটি কৰে আৰু এই যিটো ৰেখা, এই ৰেখাটো যদি তৃতীয় বাহুটোৰ সমান্তৰাল হয়, তেতিয়াহ'লে এই বাহু দুটা কি হয়, সমান অনুপাতত বিভক্ত হয়। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ যে A3 বাই A3F5 ইকুৱেল কি হ'ব, AC বাই CB। বুজি পাইছা এইখিনি? তাৰপিছত চোৱা, অংকন মতে কি পাইছা যে A3লৈকে কিমান আছিল, 1 2 3। A3 বাই A3F5 ইকুৱেল এইখিনিলৈকে কিমান পাইছিলোঁ আমি, 3, আৰু এইখিনিৰ পৰা এইখিনিলৈকে কিমান, 1 2। তেতিয়াহ'লে A3 বাই A3F5 ইয়াৰ অনুপাতটো কি পালোঁ আমি, 3/2। এতিয়া চোৱা, A3 বাই A3F5 ইকুৱেল কি হয়, AC বাই CB। তেতিয়াহ'লে তুমি কি লিখিব পাৰা, এতেকে AC বাই CB ইকুৱেল 3/2 লিখিব পাৰা, কাৰণ এইটো আৰু এইটো কি হয়, ইকুৱেল। আমি এইটোৱে প্ৰমাণ কৰি দেখুৱাব লাগে। অৰ্থাৎ এনেকৈ লিখিব পাৰা যে ইমপ্লাইজ AC/CB ইকুৱেল 3/2। বুজি পালা? ইয়াত চোৱা, আমি অংকনৰ পৰ্যায়ত কি পাইছিলোঁ, AC/CB ইকুৱেল 3/2। গতিকে আমি প্ৰমাণ কৰি দেখুৱালোঁ যে AC/CB ইকুৱেল 3/2। লিখি লোৱা। এক্সাৰচাইজ 11.1 ইয়াত চোৱা কি বুলি কৈছে, নিম্নোক্ত প্ৰতিটোত অংকনৰ উপযুক্ত কাৰণ দৰ্শোৱা। ইয়াত কি বুলি কৈছে, যিমানবোৰ কুৱেশ্যন আছে প্ৰতিটোতে আমি চিত্ৰ অংকন কৰিম, তাৰপিছত আমি অংকনৰ পৰ্যায় লিখিম, তাৰপিছত আকৌ কাৰণ দৰ্শাম, অৰ্থাৎ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম। এতিয়া চোৱা, তোমালোক যদি কুৱেশ্যনত সোধে যে অংকনৰ উপযুক্ত কাৰণ দৰ্শোৱা, তেতিয়াহ'লেহে তোমালোকে যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাবা। আৰু যদিহে তোমালোকক অংকনৰ উপযুক্ত কাৰণ দৰ্শোৱা বুলি নোসোধে, তেতিয়া তোমালোকে কেৱল চিত্ৰটো অংকন কৰিবা আৰু অংকনৰ পৰ্যায়বোৰ লিখি দিবা। অংকনৰ পৰ্যায়বোৰ তোমালোকে পিছত চাবা। প্ৰথমতে তোমালোকে কি কৰিবা, যিটো কুৱেশ্যন দিয়া আছে কুৱেশ্যনটো বুজি ল'বা আৰু সেই কুৱেশ্যন মতে তোমালোকে চিত্ৰটো অংকন কৰিবা। চিত্ৰটোৰ পৰা তোমালোকে চাই বুজি অংকনৰ পৰ্যায়বোৰ লিখি দিবা। বুজি পাইছা? কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা বুলি কৈছে। তো প্ৰথমতে আমি কি কৰিম, 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড অংকন কৰিম। এয়া হৈ গ'ল আমাৰ 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড। নাম দি লৈছোঁ AB। তাৰপিছত কি বুলি কৈছে, ইয়াক 5:8 অনুপাতত ভাগ কৰা বা বিভক্ত কৰা আৰু ভাগ দুটা জোখা। প্ৰথমতে আমি কি কৰিম, এই যিটো আমাৰ AB ৰেখা, এই ৰেখাখণ্ডটোক আমি কি কৰিম, প্ৰথমতে 5:8 অনুপাতত বিভক্ত কৰি ল'ম। তাৰপিছত আমি ভাগ দুটা স্কেলেৰে জুখি চাম কোনটো কিমান চেণ্টিমিটাৰ। চ' চিত্ৰটো আমি কিদৰে অংকন কৰিব লাগে অলপ আগতে আমি শিকি আহিছোঁ। ঠিক সেম প্ৰচেছ মতে ইয়াত কৰিম। এ বিন্দুক কেন্দ্ৰ কৰি সূক্ষ্মকোণ হোৱাকৈ এটা ৰশ্মি অংকন কৰিম। AX ৰশ্মি অংকন কৰিলোঁ। ঠিক আছে, AX নাম দি দিলোঁ। তাৰপিছত আমি কি কৰিম, আমাক কি বুলি কৈছে যে 5:8 অনুপাতত বিভক্ত কৰিব লাগে। তেতিয়াহ'লে এই AXৰ ওপৰত আমি কিমানটা বিন্দু ল'ম, চব 5 + 8 মানে কিমান, 13টা বিন্দু ল'ম। ঠিক আছে, 13টা বিন্দু ল'ম যাতে সমান সমান হয় প্ৰতিটো অংশ। ঠিক আছে, চোৱা, 1 2 3 4
5টা 6টা 7টা 8টা 9 10 11 12 13 তো এইটো হৈ গ'ল A1 A2 A3 A4 A5 A6 A7 A8 A9 A10 A11 A12 A13 13টালৈকে ল'ব লাগে ঠিক আছে চোৱা তাৰপিছত আমি কি কৰিব লাগে এই যেটো আমাৰ লাষ্টৰ বিন্দু দেখা পাইছে কি বি আৰু ইয়াত লাষ্টৰ বিন্দুটো কি আছে A13 আমি সংযোগ কৰিম ঠিক আছে সংযোগ কৰি দিয়া এতিয়া আমি কি কৰিব লাগে এই AB টোক 5:8 অনুপাতত বিভক্ত কৰিব লাগে তেতিয়া প্ৰথমত কি আছে 5 তেতিয়া চোৱা A5 ক'ত আছে এইটো A5 আমি কি কৰিম এই B A13 ৰ সমান্তৰাল হোৱাকৈ A5 ইয়াত এটা বিন্দু লম D বা C তোমালোকৰ যিকোনো তোমালোকৰ ইচ্ছা মতে তোমালোকে এই বিন্দুবিলাকৰ নাম দি লবা ঠিক আছে সমান্তৰাল হোৱাকৈ A5 D ৰেখা অংকন কৰিম এটা ৰেখাৰ সমান্তৰাল হোৱাকৈ আৰু এটা ৰেখা কেনেকৈ অংকন কৰে তোমালোকে চোৱা যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ এটা লৈ লোৱা A13 বিন্দুক কেন্দ্ৰ কৰি আমি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ লৈ ললো ঠিক আছে তো এইটো যিমান হ'ব এইটো যিমান লৈছা তাছে A5 বিন্দুক কেন্দ্ৰ কৰি সেই একে ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি লোৱা ঠিক আছে এটা বৃত্তচাপ অংকন কৰি ললো এইবাৰ আমি কি কৰিম চোৱা এই ৰেখা দুটা কটাকটি কৰা বিন্দু দুটা জুখি লোৱা ঠিক আছে ইমানটো পালো এতিয়া এইটো জুখৰ মানে এইটো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা এই যেটোত কাটিছে ক'ত কাটিছে ইয়াত কাটিছে ইয়াৰ পৰা এই বৃত্তচাপটোৰ ওপৰত এটা বৃত্তচাপ অংকন কৰা ঠিক আছে তেতিয়া হলে এইবাৰ আমি কি কৰিম এই A5 বিন্দু কেন্দ্ৰ কৰি এই বৃত্তচাপ দুডালে কটাকটি কৰা যেটো বিন্দু সেই বিন্দুটোৰ মাজেৰে ৰেখা টানিম ঠিক আছে আৰু য'ত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম দিয়া D বুলি নাম দিলো আৰু এই D বিন্দুৱে AB ক 5:8 অনুপাতত বিভক্ত কৰিছে তোমালোকে চিত্ৰটো বুজি পাইছা এতিয়া চিত্ৰটো যিদৰে অংকন কৰিছা সেই মতে তোমালোকে চিত্ৰটো চাই অংকনৰ ধাপবোৰ লিখি দিয়া সো মই তোমালোকক লিখি দিছো তোমালোকে বুজি লোৱা তোমালোকে এখিনি বনাই লিখিব পাৰিবা ভালদৰে বুজি পালে প্ৰথম স্টেপত আমি কি কৰিছো AB = 7.6 cm লোৱা হল এই AB টো কিমান 7.6 cm লোৱা হল দুই নম্বৰত আমি কি কৰিছো A বিন্দু কেন্দ্ৰ কৰি সূক্ষ্মকোণ হোৱাকৈ AX ৰশ্মি অংকন কৰা হল এই চিনটোৱে কি বুজায় ৰশ্মি বুজায় ঠিক আছে A বিন্দু কেন্দ্ৰ কৰি AX ৰশ্মি অংকন কৰা হল এতিয়া AX ৰ ওপৰত 13টা বিন্দু লোৱা হল 13টা বিন্দু লোৱা হল AX ৰ ওপৰত যাতে A1 = A1 A2 = A2 A3 = A3 A4 = A4 A5 = A5 A6 = A6 A7 = A7 A8 = A8 A9 = A9 A10 = A10 A11 = A11 A12 = A12 A13 ঠিক আছে এখিনি লিখি লবা 4 নম্বৰত কি কৰিছো A13B সংযোগ কৰা হল A13B সংযোগ কৰা হল 5 নম্বৰত কি কৰিছো A13B ৰ সমান্তৰাল হোৱাকৈ A13B ৰ সমান্তৰাল হোৱাকৈ কি কৰিছো A5D অকা হল A5D অকা হল জিয়ে AB ক D বিন্দুত কাটে আৰু এইটোৱে কি কৰিছে এই AB টোক D বিন্দুত কাটিছে তেন্তে AD = DB = 5:8 এতিয়া আমি কি পালো এই AB ৰেখাটোক D বিন্দুৱে 5:8 অনুপাতত বিভক্ত কৰিছে এটো 5:8 অনুপাতত বিভক্ত কৰিছে এবাৰ আমি এই AD আৰু BD ৰ যোগ উলিয়াব লাগে কেনেকৈ উলিয়াবা চোৱা এৰ পৰা B লৈ যোগ কিমান আছে AB ৰ যোগ 7.6 cm আছে ঠিক আছে এটা তুমি স্কেলৰ সহায়ত জোখমাক কৰি কি পাবা AD যোগটো স্কেলৰ সহায়ত জুখি চাবা কিমান পাবা 2.9 cm পাবা আৰু BD যোগটো কিমান পাবা 4.7 cm পাবা এটা চোৱা তোমালোকে অংকনৰ ধাপত 5টা পইণ্ট লিখিলা লাষ্টত আৰু এটা পইণ্ট লিখি দিয়া 6 নম্বৰ তোমালোকে তলে লিখি যোৱা মোৰ যিহেতু জাগা নাই তলত সেইকাৰণে মই ইফালে লিখি দিছো স্কেলৰ সহায়ত জোখ লৈ কি পাইছা AD = 2.9 cm আৰু BD = 4.7 cm পোৱা গ'ল গতিকে আমি চিত্ৰ অংকন কৰিলো অংকনৰ ধাপবোৰ লিখিলো এইবাৰ আমি কি কৰিম ইয়াৰ কাৰণ দৰ্শাম অৰ্থাৎ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম তোমালোকে এখিনি লিখি লোৱা যদি লিখা হোৱা নাই ভিডিওটি ৰখাই লৈ লিখি লোৱা এবাৰ লিখা যুক্তিযুক্ততা চোৱা
আমি ইয়াত কি দেখা পাইছোঁ A13 এটা ত্ৰিভুজ লিখা ত্ৰিভুজ A13 পৰা ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে DA5 প্যাৰেলেল কি হয় BA13 এতিয়া চোৱা যদি এই দুটা সমান্তৰাল হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ AB13 ত্ৰিভুজটোৰ পৰা আমি লিখিব পাৰোঁ এতিয়া চোৱা তোমালোকক আগৰ কুৱেশ্যনটোত ভালদৰে বুজাইছোঁ তোমালোকে যদি ক্লিয়াৰ হোৱা নাই আগৰ কুৱেশ্যনটো আকৌ এবাৰ চোৱা ইয়াত মই বুজাই গৈ আছোঁ যে AB13 ত্ৰিভুজ এই ত্ৰিভুজটোৰ পৰা A5D সমান্তৰাল A13B যদি সমান্তৰাল হয় এই ৰেখা দুডাল তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এই বাহু দুডালৰ অনুপাত ইকুৱেল বাই BPT মানে থেলছ উপপাদ্য মতে বাই BPT থেলছ উপপাদ্য মতে আমি কি লিখিব পাৰোঁ যে A5 বাই A5 A13 ইকুৱেল এফালে কি হ'ব AD বাই DB এই বাহু দুডালৰ অনুপাত কি হয় সমান আকৌ অংকন মতে কি লিখিব পাৰা চোৱা আমি যেটো অংকন কৰিলোঁ এই অংকন মতে চোৱা ইয়াৰ পৰা এইখিনিলৈকে কিমান 5 তাৰমানে আমি A5 বাই A5 A13 ইকুৱেল কি লিখিব পাৰা A5 এইখিনিলৈকে কিমান 5 আৰু ইয়াৰ পৰা এইখিনিলৈকে কিমান সো 1 2 3 4 5 6 7 8 অৰ্থাৎ ইয়াৰ অনুপাতটো আমি কি পালো 5/8 এটাকে তুমি লিখিব পাৰা যে AD বাই DB ইকুৱেল 5/8 কাৰণ চোৱা এইটো আৰু এইটো একেই তেতিয়াহ'লে ইহঁতৰ অনুপাতকেইটা কি হ'ব সেম হ'ব অৰ্থাৎ AD = DB ইকুৱেল কি পাইছা 5:8 হৈ গ'ল চোৱা AD = DB ইকুৱেল 5:8 এইখিনি আমি প্ৰমাণ কৰি দেখুৱালো হৈ গ'ল লিখি লোৱা কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে 4 cm, 5 cm আৰু 6 cm বাহুৰ এটা ত্ৰিভুজ আঁকা বুলি কৈছে মানে ইয়াত বাহুবিলাকৰ যোগ দিয়া আছে আমি সেই মতে এটা ত্ৰিভুজ অংকন কৰিব লাগে আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ মানে যেটো ত্ৰিভুজ আমি অংকন কৰিম সেই ত্ৰিভুজটোৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয় তো অংকনৰ ধাপবোৰ আমি পিছত চাম প্ৰথমতে আমি কি কৰিম চিত্ৰ অংকন কৰিম আৰু সেই চিত্ৰৰ পৰা আমি অংকনৰ ধাপবোৰ বনাই লিখিব পাৰিম সো তোমালোকৰ বুজিবলৈ ইজি হ'ব প্ৰথমতে আমি কি কৰিম আমাৰ যেটো ডাঙৰ মান 6 cm এটো অংকন কৰি লোৱা 6 cm ঠিক আছে নাম দি লৈছো BC এতিয়া AB কিমান হ'ব 5 cm টো লৈ লোৱা AB 5 cm ইয়াত তুমি জুখি লোৱা 5 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা B বিন্দুক কেন্দ্ৰ কৰি 5 cm ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিলো ঠিক আছে তাৰ পিছত AC কিমান হ'ব 4 cm তেতিয়াহ'লে তুমি এটা 4 cm ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰা C বিন্দুক কেন্দ্ৰ কৰি ঠিক আছে এতিয়া এই বৃত্তচাপ দুটাৰে কটাকটি কৰা বিন্দুটোক আমি A নাম দিলো ঠিক আছে এইবাৰ আমি কি কৰিম AB আৰু AC সংযোগ কৰিম ইমান টান নহয় ইজিয়ে হয় আমি কি কৰিলো AB আৰু AC সংযোগ কৰিলো ঠিক আছে AB আৰু AC সংযোগ কৰাত কি দেখা পাইছা ABC এটা ত্ৰিভুজ পালো আৰু এই ত্ৰিভুজটো কি হয় আমাৰ প্ৰদত্ত ত্ৰিভুজ মানে যেটো ত্ৰিভুজৰ মানবিলাক দিয়া আছে সেই ত্ৰিভুজটো আমি অংকন কৰিলো তে AB ৰ মান কিমান পাইছিলো আমি 5 cm AC ৰ মান কিমান পালো 4 cm BC ৰ মান কিমান 6 cm ঠিক আছে এবাৰ এই যেটো ABC ত্ৰিভুজ পাইছা এই ত্ৰিভুজটোৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকিম ঠিক আছে তাৰ কাৰণে আমি কি কৰিম আমাৰ যেটো BC বাহু এই BC বাহুৰ তলৰ ফালে AX ৰশ্মি অংকন কৰিম ঠিক আছে AX ৰশ্মি অংকন কৰিলো B আছে BX ৰশ্মি অংকন কৰিলো BX এবাৰ এই BX ৰ ওপৰত আমি কিমানটা বিন্দু লম আমাক কি বুলি কৈছে 2/3 গুণ হয় বুলি কৈছে তেতিয়ালে কিমানটা বিন্দু লবা যেটো ডাঙৰ বা যেটো ডাঙৰ মান পাবা হেতু হিমানটা বিন্দু লবা 2 আৰু 3 ৰ কোনটো ডাঙৰ 3 ডাঙৰ গতিকে আমি তিনিটা বিন্দু লম আৰু ডিসটেন্স গিটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব
তিনিটা লোৱা, B1 B2 B3 তিনিটা ল'লে হ'ব। ঠিক আছে, তাৰপিছত আমি কি কৰিব লাগে, তাৰপিছত আমি যিটো লাষ্টৰ বিন্দু আছে ইয়াত BC বাহুৰ লাষ্টৰ বিন্দু কি C আৰু B3 ইয়াৰ লাষ্টৰ বিন্দু কি আছে B3 সংযোগ কৰি দিয়া। সংযোগ কৰিলোঁ। এইবাৰ আমি কি কৰিম, এই B3Cৰ সমান্তৰাল হোৱাকৈ B2 ইয়াত এটা বিন্দু দিম D, B2D অংকন কৰিম। ঠিক আছে, আৰু সমান্তৰাল এটা ৰেখাৰ সমান্তৰাল হোৱাকৈ আন এটা ৰেখা কেনেকৈ অংকন কৰে আগৰ কুৱেশ্যনটো শিকাইছোৱে। B3 বিন্দুক কেন্দ্ৰ কৰা, কেন্দ্ৰ কৰি তুমি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি লোৱা। ঠিক আছে, যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰি ল'লোঁ। এইবাৰ আমি ক'ৰ পৰা কৰিম, B2ৰ পৰা, কাৰণ চোৱা B2ৰ পৰা কিয় লৈছোঁ, কাৰণ 2/3 গুণ বুলি কৈছে। B2 বিন্দুক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ অংকন কৰিলোঁ। চোৱা এইটো ৰেখা আৰু এইটো ৰেখাক এই বৃত্তচাপটোৱে ইয়াত আৰু ইয়াত কটাকটি কৰিছে, তো ইহঁতৰ দুটাৰ দূৰত্ব লৈ লোৱা। তাৰপিছত আমি কি কৰিম, এই যিটো বৃত্তচাপ দেখা পাইছা, এই বৃত্তচাপটোৱে এই ৰেখাটোক ক'ত কাটিছে, ইয়াত কাটিছে। এতিয়া আমি এই বিন্দুটোক কেন্দ্ৰ কৰি আগৰ যিটো বৃত্তচাপ ইয়াত আমি কি কৰিম, আৰু এটা বৃত্তচাপ অংকন কৰিম। এতিয়া এই চাপ দুডালে ক'ত কটাকটি কৰিছে, এইখিনি কটাকটি কৰিছে। এই চাপ দুডালে কটাকটি কৰা বিন্দুটোৰ মাজেৰে B2 বিন্দুক কেন্দ্ৰ কৰি এডাল ৰেখাখণ্ড অংকন কৰিম। ঠিক আছে, আৰু এই বিন্দুটোৰ নাম দিলোঁ D। এতিয়া চোৱা তলত যিদৰে কৰিছা ওপৰতো ঠিক একেদৰে কৰা। এই AC ৰেখাৰ সমান্তৰাল হোৱাকৈ D বিন্দুক কেন্দ্ৰ কৰি ইয়াত এডাল ৰেখা অংকন কৰা। ঠিক আছে, তো সমান্তৰাল হোৱাকৈ আমি ৰেখা অংকন কৰিব লাগে। যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি ল'লোঁ। ঠিক আছে, D বিন্দুক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি লোৱা। তাৰপিছত এতিয়া এই দুটা দূৰত্ব জুখি লোৱা। এই দূৰত্বৰ সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা, আৰু ইয়াতে কটাকটি কৰা বিন্দুটো এইটো। এতিয়া ইয়াতে কটাকটি কৰা বিন্দুটোৰ মাজেৰে D বিন্দুৰ পৰা এডাল ৰেখা টানি দিয়া। ঠিক আছে, আৰু এই বিন্দুটোৰ নাম দিয়া E। ABC আছিল প্ৰদত্ত ত্ৰিভুজ, আঁকিবলগীয়া ত্ৰিভুজ কি BED। চিত্ৰটো বুজি পাইছা, এইবাৰ অংকনৰ ঢাপকেইটা লিখি লোৱা, বা তোমালোকে এই চিত্ৰটোৰ পৰা বনাই বনাইও লিখিব পাৰিবা চিত্ৰটো বুজি পালে। এতিয়া তোমালোকে অংকনৰ ঢাপকেইটা ভালদৰে বুজি লোৱা। চ' 1 নম্বৰত আমি কি কৰিলোঁ, যে BC = 6 সেণ্টিমিটাৰ লোৱা হ'ল। তাৰপিছত আমি কি কৰিছোঁ, 2 নম্বৰত B আৰু C বিন্দুক কেন্দ্ৰ কৰি ক্ৰমে 5 সেণ্টিমিটাৰ আৰু 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ BCৰ ওপৰৰ ফালে দুটা বৃত্তচাপ অংকন কৰা হ'ল। ইহঁতে কটাকটি কৰা বিন্দুক এৰে চিহ্নিত কৰা হ'ল। চোৱা B বিন্দুক কেন্দ্ৰ কৰি 5 সেণ্টিমিটাৰ এটা ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিলোঁ। C বিন্দুক কেন্দ্ৰ কৰি 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰিলোঁ। এই চাপ দুটাই কটাকটি কৰা বিন্দুটোক এৰে চিহ্নিত কৰা হ'ল। ঠিক আছে, তাৰপিছত আমি কি কৰিলোঁ, 3 নম্বৰত AB আৰু AC সংযোগ কৰা হ'ল। এতেকে ত্ৰিভুজ ABয়ে নিৰ্ণয় ত্ৰিভুজ, মানে চোৱা AB আৰু AC সংযোগ কৰিলোঁ, তেতিয়াহ'লে আমি ABC ত্ৰিভুজ পালোঁ। আৰু এই ত্ৰিভুজটো কি হয়, আমাৰ প্ৰদত্ত ত্ৰিভুজ, মানে আমাক যিটো ত্ৰিভুজ আঁকিব কৈছিল। ঠিক আছে, তাৰপিছত কি কৈছে, যে ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকিব লাগে। এই যিটো ABC ত্ৰিভুজ, ইয়াৰ সদৃশ হোৱাকৈ আমি এটা ত্ৰিভুজ আঁকিব লাগে। তাৰ কাৰণে আমি কি কৰিছোঁ, যে 5 নম্বৰত চোৱা BX ৰশ্মিৰ ওপৰত 3টা বিন্দু লোৱা হ'ল, যাতে B1 B2 B2 B3। ঠিক আছে, তাৰপিছত কি কৰিলোঁ, B3C সংযোগ কৰা হ'ল। এতিয়া চোৱা B3Cৰ সমান্তৰাল হোৱাকৈ B2D অঁকা হ'ল। B3Cৰ সমান্তৰাল হোৱাকৈ B2D অঁকা হ'ল। তাৰপিছত আমি কি কৰিলোঁ, D বিন্দুক কেন্দ্ৰ কৰি বা D বিন্দুৰ পৰা ACৰ সমান্তৰাল হোৱাকৈ DE লোৱা হ'ল। চোৱা ACৰ সমান্তৰাল হোৱাকৈ D বিন্দুৰ পৰা DE লোৱা হ'ল। আৰু যিয়ে কি কৰিছে, ABক E বিন্দুত কাটে। এতেকে ত্ৰিভুজ EBDয়ে আঁকিবলগীয়া ত্ৰিভুজ EBD, এইটোৱে আমাৰ কি হয়, আঁকিবলগীয়া ত্ৰিভুজ ABC। এইটোতো প্ৰদত্ত ত্ৰিভুজ আছিলে। এতিয়া যাৰ মানে এই যিটো আঁকিবলগীয়া ত্ৰিভুজ, এই সৰু ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য কি হয়, ত্ৰিভুজ ABCৰ
অনুৰূপ বাহুৰ 2/3 গুণ। যিহেতু আমাক অংকনৰ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাব কৈছে, গতিকে আমি প্ৰমাণ কৰি দেখুৱাম। তাৰ আগতে তোমালোকে অংকনৰ যিখিনি ঢাপ, সেই ঢাপখিনি লিখি লোৱা ভিডিঅ'টি ৰখাই লৈ। এতিয়া আমি যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম। চ' কেনেকৈ দেখুৱাব? আমাক কৈছে কি? আমাক কৈছে যে আমি যদি ত্ৰিভুজ অংকন কৰিছোঁ BDE, এই ত্ৰিভুজটো কি হয়? ABCৰ অনুৰূপ বাহুবিলাকৰ কি হয়? 2/3 গুণ হয়। অৰ্থাৎ চোৱা, এই BD/BC ইকুৱেল BE/BA ইকুৱেল DE/AC কি হয়? 2/3 গুণ আমি দেখুৱাব লাগে। ঠিক আছে, আমি এইটো প্ৰমাণ কৰি দেখুৱাব লাগে। কেনেকৈ দেখুৱাবা? চোৱা, লিখা ত্ৰিভুজ BED and ত্ৰিভুজ BACৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা BED আৰু BAC এই দুটা ত্ৰিভুজৰ পৰা তুমি কি লিখিব পাৰা? যে এংগেল BDE ইকুৱেল এংগেল BCA। চ' BDE এই কোণটো আৰু BCA এই কোণটো ইকুৱেল কিয় হ'ল? কাৰণ আমি জানো যে DE টো ACৰ সমান্তৰাল। এই দুটা কি হয়? সমান্তৰাল। তেতিয়াহ'লে এই কোণ দুটা কি হ'ব? ইকুৱেল। তাৰপিছত আমি আকৌ লিখিব পাৰোঁ এংগেল EBD ইকুৱেল এংগেল ABC। এইটো কি হয়? সাধাৰণ কোণ। সাধাৰণ কোণ। চোৱা, EBD এই ত্ৰিভুজটোতো আছে এই কোণটো, ABC এই ত্ৰিভুজটোতো এই কোণটো আছে, অৰ্থাৎ সাধাৰণ কোণ। তেতিয়াহ'লে লিখিব পাৰা যে এতেকে ত্ৰিভুজ BED সদৃশ ত্ৰিভুজ BAC। এই ত্ৰিভুজ দুটা সদৃশ কি চৰ্ত মতে? এংগেল চৰ্ত। এংগেল চৰ্ত মতে ত্ৰিভুজ দুটা কি হয়? সদৃশ। যিহেতু ত্ৰিভুজ দুটা সদৃশ, আমি জানো যে দুটা ত্ৰিভুজ সদৃশ হ'লে কি হয়? ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি হয়? সমান। অৰ্থাৎ চোৱা, BED এই ত্ৰিভুজৰ পৰা তুমি যদি BD বাহু লোৱা, BD, তেতিয়াহ'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব? ABC ত্ৰিভুজৰ পৰা BC ইকুৱেল। এতিয়া তুমি যদি সৰু ত্ৰিভুজটোৰ পৰা BE বাহু লোৱা, BE, ইয়াৰ অনুৰূপ বাহু কি হ'ব? ডাঙৰ ত্ৰিভুজটোৰ পৰা BA ইকুৱেল সৰু ত্ৰিভুজটোৰ পৰা যদি তুমি DE লোৱা, DE, তেতিয়াহ'লে ডাঙৰ ত্ৰিভুজটোৰ পৰা কি হ'ব? CA বা AC একে কথা। ঠিক আছে, এইটো 1 নম্বৰ ইকুৱেশ্যন দিয়া। এতিয়া আমি ইয়াতৰ অনুপাতটো কি দেখুৱাব লাগে? 2/3 দেখুৱাব লাগে। এইবাৰ চোৱা, ত্ৰিভুজ B, এইবাৰ তলৰ ফালে কৰিম, তলৰ ফালে। ঠিক আছে, ওপৰ ফালে যেনেকৈ কৰিছা তলৰ ফালেও কৰা একেদৰে। B2D B2D and ত্ৰিভুজ B3C B3Cৰ পৰা আমি দেখুৱাব পাৰোঁ যে এংগেল B2D ইকুৱেল এংগেল B3C। কিয়? কাৰণ চোৱা, B2D পেৰেলেল B3C হ'বনে? চোৱা, যিহেতু এই ৰেখা দুডাল সমান্তৰাল, তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো কি হয়? ইকুৱেল। এংগেল B2BD ইকুৱেল এংগেল B3BC। চোৱা, B2BD এই সৰু ত্ৰিভুজটোতো এই কোণটো আছে, B3BC এই ডাঙৰ ত্ৰিভুজটোতো এই কোণটো আছে, অৰ্থাৎ এইটো কি হয়? সাধাৰণ কোণ। এইখিনিলৈকে তোমালোকে বুজি পাইছা? তেতিয়াহ'লে এই ত্ৰিভুজ দুটা কি হ'ব? সদৃশ হ'ব। এতেকে ত্ৰিভুজ B2D সদৃশ ত্ৰিভুজ B3C কিয় হ'ল? চোৱা, এংগেল চৰ্ত মতে। যিহেতু ত্ৰিভুজ দুটা সদৃশ, তেতিয়া আমি কি লিখিব পাৰোঁ? ত্ৰিভুজ দুটা সদৃশ হ'লে আমি লিখিব পাৰোঁ ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত ইকুৱেল। চোৱা, B2 বাই B3। চোৱা, সৰু ত্ৰিভুজটোৰ পৰা যদি তুমি B2 লোৱা, তেতিয়াহ'লে ডাঙৰ ত্ৰিভুজটোৰ পৰা কি হ'ব? B3 ইকুৱেল সৰু ত্ৰিভুজটোৰ পৰা যদি BD লোৱা, BD,
ডাঙৰ ত্ৰিভুজটোৰ বাহু কি আহিব অনুৰূপ বাহু BC ইকুৱেল ইয়াৰ অনুপাত কি পাবা সো BB2 BB2 হলে কিমান হ'ব 1 2 BB3 হলে কিমান হ'ব 1 2 3 এটো হৈ গ'ল আমাৰ 2 নম্বৰ ইকুৱেশ্যন লিখা নাও ইকুৱেশ্যন নম্বৰ 1 and 2 implies কি পাইছা আমি লিখিব পাৰো যে BD by BC equal BE by BA equal DE by AC equal 2/3 হৈ গ'ল এইখিনি আমি প্ৰমাণ কৰি দেখুৱাব লাগে সো 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যনৰ পৰা কি পাইছা সো BB2 by BB3 এইখিনিৰ অনুপাত কিমান 2/3 আৰু এইটো ইকুৱেল BD by BC BD by BC ইয়াৰ অনুপাতটো কি পালো 2/3 এটা সব BD by BC ইকুৱেল কি হয় BE by BA আকৌ BE by BA মানে DE by AC এগিটা কি হয় ইকুৱেল আৰু ইয়াৰ মানটো কি হয় 2/3 তেতিয়াহলে আটাইবিলাকৰ মান কিমান হ'ব 2/3 হৈ গ'ল লিখি লোৱা কুৱেশ্যন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয় মানে এই যেটো কোৱেশ্যন এই কোৱেশ্যনটো কোৱেশ্যন নম্বৰ 2 ৰ হৈতে একে হয় অঙ্কন প্ৰণালী আমি পিছত চাম প্ৰথমতে কি কৰিম আমি চিত্ৰটো অঙ্কন কৰিম বুজি পাইছা ক'লে গতিকে চিত্ৰটো অঙ্কন কৰি লোৱা প্ৰথমতে চোৱা যেটো ডাঙৰ বাহু মাপ কি আছে 7 সেন্টিমিটাৰ অঙ্কন কৰি লোৱা আমি এটা 7 সেন্টিমিটাৰ বাহু অঙ্কন কৰি লৈছো 7 সেন্টিমিটাৰ নাম দিলুৱা BC নাম দিলো 7 সেন্টিমিটাৰ এবাৰ আমি B বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰিম ঠিক আছে 5 সেন্টিমিটাৰটো লৈছো তাৰ পিছত আমি কি কৰিম এই C বিন্দুক কেন্দ্ৰ কৰি কিমান আছে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰি লৈছো BCৰ ওপৰ ফালে এতিয়া এই ৰেখা দুডালে কটাকটি কৰা বিন্দুটোক আমি এৰে চিহ্নিত কৰিলো এবাৰ আমি কি কৰিম AB আৰু AC সংযোগ কৰিম AB ৰ মান কিমান 5 সেন্টিমিটাৰ AC ৰ মান 6 সেন্টিমিটাৰ এইটোৱে হৈ গ'ল আমাৰ প্ৰদত্ত ত্ৰিভুজ অৰ্থাৎ আমাৰ যিকেইটা মাপ দিয়া আছিল সেই অনুসৰি আমি ত্ৰিভুজটো অঙ্কন কৰিছো এবাৰ আমি আৰু এটা ত্ৰিভুজ অঙ্কন কৰিব লাগে যেটো নেকি এই প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ এই বাহুবিলাকৰ কি হয় 7/5 গুণ হয় তেতিয়ালে কেনেকৈ অঙ্কন কৰিম আমি প্ৰথম স্টেপটো আমাৰ কি হ'ব এই B বিন্দুক কেন্দ্ৰ কৰি আমি সূক্ষ্মকোণ হোৱাকৈ মানে 90 ডিগ্ৰীতকৈ সৰু হোৱাকৈ আমি এডাল ৰশ্মি অঙ্কন কৰিম নাম দিলো BX ৰশ্মি ঠিক আছে এবাৰ এই BX ৰশ্মিৰ ওপৰত আমি কিমানটা বিন্দু লম চোৱা মই কি বুলি কৈছিলো ইহতৰ পৰা যেটো ডাঙৰ কোনটো ডাঙৰ 7 ডাঙৰ গতিকে আমি 7টা বিন্দু লম ঠিক আছে 7টা বিন্দু লৈ লোৱা 1 2 3 4 5 6 7 B1 B2 B3 B4 B5 B6 B7 তাৰ পিছত কি হ'ব আমি এই C বিন্দুৰ লগত ইহতৰ সংযোগ কৰিম এটা কোনটো বিন্দুৰ লগত সংযোগ কৰিবা কনফিউজ হৈ আছে ওপৰত আছে 7 তলত আছে 5 মনত ৰাখিবা তলত যেটো থাকে সেই বিন্দুটোৰ পৰা সংযোগ কৰিবা তলত কি আছে 5 5 নম্বৰ বিন্দু ক'ত আছে এইটো B5 এই বিন্দুটোৰ লগত সংযোগ কৰিবা মনত ৰাখিবা আগতে কি আছিল তলত কিমান আছিল 3 আছিল আমি 3 নম্বৰ বিন্দুৰ পৰা সংযোগ কৰিছিলো এবাৰ তলত কি আছে 5 তেতিয়ালে আমি 5 ৰ পৰা সংযোগ কৰিম ঠিক আছে সংযোগ কৰিলো এতিয়া চোৱা B6 B7 ৰৈ গল আমি B7 ৰ পৰা কি কৰিম এটা ৰেখা টানিম যিয়ে এই BC বাহুটোক যদি আমি অলপ বঢ়াই দিও তেতিয়া হলে এই ৰেখাটোত কোনোবা এটা বিন্দুত কাটিব
এতিয়া ৰেখাটো তুমি কেনেকৈ অংকন কৰিবা এই B5C এই ৰেখাটোৰ সমান্তৰাল হোৱাকৈ আঁকিবা তেতিয়াহ'লে সমান্তৰাল হোৱাকৈ আমি কি কৰিব লাগিব আমি কৰিব লাগিব চোৱা এই B5 বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি লোৱা ঠিক আছে যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিছা এইবাৰ একে ব্যাসাৰ্ধৰ কি কৰিম আন এটা বৃত্তচাপ অংকন কৰিম B7 বিন্দুক কেন্দ্ৰ কৰি ঠিক আছে অংকন কৰিলো এইবাৰ তুমি ইহঁতৰ মাজৰ দূৰত্বটো লৈ লোৱা ঠিক আছে যিমান দূৰত্ব সিমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰিম এই বিন্দুটোক কেন্দ্ৰ কৰি আগৰ যিটো বৃত্তচাপ আছে তাৰ ওপৰত কত কটাকটি কৰিছে এইখিনিত এতিয়া এই কটাকটি কৰা বিন্দুটোৰ মাজেৰে আমি B7 বিন্দুটোৰ পৰা এটা ৰেখা টানিম আৰু এই ৰেখাটোৱে এই BC বাহুক যেতিয়া আমি বঢ়াই দিছো কত কাটিছে এটা বিন্দুত কাটিছে নাম দিলো C ড্যাশ দিলো এটো যেহেতু C আছিল এটো C ড্যাশ দি থলো এইবাৰ আমি কি কৰিম এই AC বাহুৰ সমান্তৰাল হোৱাকৈ C ড্যাশ বিন্দুক কেন্দ্ৰ কৰি এডাল ৰেখা অংকন কৰিম তো সমান্তৰাল হোৱাকৈ আঁকিব লাগে গতিকে C বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰি লোৱা তাৰপিছত C ড্যাশ বিন্দুক কেন্দ্ৰ কৰি সেই একে ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰি লোৱা ঠিক আছে তাৰপিছত এতিয়া ইহঁতৰ মাজত দূৰত্ব জুখি লোৱা বাস এনেকৈ অংকন কৰি দিয়া বাস এনেকৈ অংকন কৰি দিয়া তাৰপিছত এবাৰ কি কৰিব লাগিব আমি BAটোক অলপ বঢ়াই দিব লাগিব ঠিক আছে যাতে এই ৰেখাটোৱে কাটিব পাৰে সো এতিয়া এই বৃত্তচাপ দুটালৈ কটাকটি কৰা যিটো বিন্দু এই বিন্দুটোৰ মাজেৰে C ড্যাশ বিন্দুক কেন্দ্ৰ কৰি এডাল ৰেখা অংকন কৰিম ঠিক আছে আৰু এই ৰেখাটো কি হয় AC ৰ সমান্তৰাল হল আৰু এই বিন্দুটোক আমি নাম দিম এটো যেহেতু A আছে ইয়াত আমি A ড্যাশ দিলো তেতিয়াহ'লে চোৱা আমাৰ প্ৰদত্ত ত্ৰিভুজ কি আছিল ABC তেতিয়াহ'লে আমাৰ আঁকিবলগীয়া ত্ৰিভুজটো কি হৈ গ'ল A ড্যাশ B C ড্যাশ হৈ গ'ল চিত্ৰটো বুজি পাইছা এবাৰ আমি চিত্ৰটো যিদৰে অংকন কৰিছো মই তোমালোক কৈ অংকন কৰিছো নহয় সেইমতে তোমালোক অংকন প্ৰণালী লিখি দিয়া মই তোমালোক ইয়াত অংকন প্ৰণালী লিখি দিছো তোমালোকে চাই লোৱা সো এক নম্বৰত কি কৰিছো আমি BC = 7 cm লোৱা হল সো BC কি কৰিছো 7 cm লোৱা হল B আৰু C বিন্দু কেন্দ্ৰ কৰি ক্ৰমে 5 cm আৰু 6 cm ব্যাসাৰ্ধযুক্ত দুটা বৃত্তচাপ অংকন কৰা হল ইহতে ছেদ কৰা বিন্দুটো A ৰে চিহ্নিত কৰা হল সো B আৰু C বিন্দু কেন্দ্ৰ কৰি ক্ৰমে কি কৰিছো B বিন্দু কেন্দ্ৰ কৰি 5 cm ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিছো আৰু C বিন্দু কেন্দ্ৰ কৰি 6 cm ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিছো আৰু এই বৃত্তচাপ দুটালে কটাকটি কৰা বিন্দুটোক আমি A ৰে চিহ্নিত কৰিছো ঠিক আছে এতিয়া আমি AB আৰু AC সংযোগ কৰা হল ঠিক আছে গতিকে ত্ৰিভুজ ABC এ প্ৰদত্ত ত্ৰিভুজ ABC যেটো ত্ৰিভুজ পাইছা এটো কি হয় প্ৰদত্ত ত্ৰিভুজ তাৰ পিছত আমি আন এটা ত্ৰিভুজ অংকন কৰিব লাগে তাৰ কাৰণে আমি কি কৰিছো B বিন্দুক কেন্দ্ৰ কৰি BC ৰ তলৰ ফালে সূক্ষ্মকোণ হোৱাকৈ BX লক্ষ্মী অংকন কৰা হল ঠিক আছে এটো সব বুজিলা BC ৰ হৈতে সূক্ষ্মকোণ হোৱাকৈ BX লক্ষ্মী অংকন কৰা হল BX ৰ ওপৰত 7টা বিন্দু লোৱা হল যাতে B1 = B1 B2 = B2 B3 = B3 B4 = B4 B5 = B5 B6 = B6 B7 এইখিনিটো তোমালোকে বুজি পাইছা তাৰপিছত B5C সংযোগ কৰা হল B5C ৰ সমান্তৰাল হোৱাকৈ B7C ড্যাশ অকা হল যিয়ে বৰ্ধিত B6 চিত কাটে কি কৰিছো B5C সংযোগ কৰা হল ঠিক আছে B5C ৰ সমান্তৰাল হোৱাকৈ B7C ড্যাশ অংকন কৰা হল যিয়ে B6 বৰ্ধিত অংশত C ড্যাশত কাটে ঠিক আছে একেদৰে C ড্যাশক কেন্দ্ৰ কৰি AC ৰ সমান্তৰাল হোৱাকৈ C ড্যাশ A ড্যাশ অকা হল একেদৰে আমি কি কৰিছো AC ৰ সমান্তৰাল হোৱাকৈ C ড্যাশ বিন্দুক কেন্দ্ৰ কৰি C ড্যাশ A ড্যাশ অকা হল যিয়ে B এৰ বৰ্ধিত অংশত A ড্যাশত কাটে ঠিক আছে গতিকে A ড্যাশ B C ড্যাশে আঁকিবলগীয়া ত্ৰিভুজ A ড্যাশ B C ড্যাশে আঁকিবলগীয়া ত্ৰিভুজ যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয় যাৰ বাহুবোৰ এই যেটো আঁকিবলগীয়া ত্ৰিভুজ আছিল ইয়াৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ বাহুবিলাকৰ অনুৰূপ বাহুবিলাকৰ 7/5 গুণ হয় আৰু আমাক কি বুলি কৈছে
ইয়াৰে কাৰণ দৰ্শাব লাগে গতিকে আমি কি কৰিম অংকনৰ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম তাৰ আগতে তোমালোকে অংকন প্ৰণালীটো লিখি লোৱা হৈ গ'ল তোমালোকৰ এইখিনি লিখা যদিহে লিখা হোৱা নাই ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা এইবাৰ আমি যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাম মানে বুজি লোৱা আমি প্ৰমাণ কি কৰিব লাগে সো আমাৰ প্ৰদত্ত ত্ৰিভুজ কি আছে এ বি চি আমি যেটো অংকন কৰিবলগীয়া ত্ৰিভুজ আছিল এ ডেশ বি চি ডেশ আমি যদি ডাঙৰ ত্ৰিভুজটোৰ পৰা যদি আমি বি চি ডেশ বাহু লওঁ ইয়াৰে অনুৰূপ বাহু কি হ'ব সৰু ত্ৰিভুজটোৰ পৰা বি চি হ'ব বি চি ডেশ বাই বি চি আকৌ যদি ইফালে বি এ ডেশ লওঁ ইয়াৰে অনুৰূপ বাহু কি হ'ব এ বি বা বি এ আকৌ যদি চি ডেশ এ ডেশ লওঁ তেতিয়াহ'লে ইয়াৰে অনুৰূপ বাহু কি হ'ব চি এ ইকুৱেল অনুপাতটো কি হ'ব লাগে 7/5 তেতিয়াহ'লে আমি এইখিনি প্ৰমাণ কৰি দেখুৱাব লাগে লিখা যুক্তিযুক্ততা চোৱা ত্ৰিভুজ বি এ ডেশ চি ডেশ বি এ ডেশ চি ডেশ এণ্ড ত্ৰিভুজ বি এ চিৰ পৰা এই দুটা ত্ৰিভুজ প্ৰথমতে আমি সদৃশ বুলি দেখুৱাম ঠিক আছে কেনেকৈ দেখুৱাবা চোৱা আমি লিখিব পাৰোঁ বি চি এ এই কোণটো আৰু বি চি ডেশ এ ডেশ এই কোণটো এই দুটা কোণ কি হয় ইকুৱেল কাৰণ এই ৰেখা দুডাল সমান্তৰাল তেতিয়া তুমি লিখিব পাৰা যে বি চি ডেশ এ ডেশ ইকুৱেল এংগেল বি চি এ কিয় কাৰণ এ ডেশ চি ডেশ পেৰেলেল এ চি কাৰণ এ চি আৰু এ ডেশ চি ডেশ সমান্তৰাল আকৌ তুমি লিখিব পাৰা যে এংগেল এ ডেশ বি চি ডেশ ইকুৱেল এংগেল এ বি চি চোৱা এ ডেশ বি চি ডেশ এই কোণটো কি হয় এ ডেশ বি চি ডেশ এই ত্ৰিভুজতো আছে আকৌ এ বি চি এই ত্ৰিভুজতো আছে গতিকে কি হয় এইটো সাধাৰণ কোণ তেতিয়াহ'লে ত্ৰিভুজটো কি হ'ব সদৃশ এটাকে ত্ৰিভুজ বি এ ডেশ চি ডেশ সদৃশ ত্ৰিভুজ বি এ চি কি চৰ্ত এইটো এংগেল চৰ্ত মতে ত্ৰিভুজ দুটা কি হয় সদৃশ যেহেতু ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে ইয়াতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি হয় ইকুৱেল অৰ্থাৎ চোৱা বি এ ডেশ চি ডেশ ইয়াৰে পৰা তুমি যদি বি চি ডেশ লোৱা বি চি ডেশ বাই তেতিয়াহ'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব এ বি চি ত্ৰিভুজৰ পৰা বি চি ইকুৱেল আকৌ যদি এ ডেশ বি চি ডেশ ইয়াৰে পৰা তুমি যদি বি এ ডেশ লোৱা বি এ ডেশ তেতিয়াহ'লে অনুৰূপ বাহু কি হ'ব বি এ ইকুৱেল এ ডেশ চি ডেশ লোৱা বাই চি ডেশ এ ডেশ একে কথা বাই কি হ'ব এ চি তো এইটো ইকুৱেশ্যন নম্বৰ 1 ইয়াত বুজি লোৱা আমি এ ডেশ বি চি ডেশ সদৃশ ত্ৰিভুজ এ বি চি যেনেকৈ দেখুৱালোঁ ঠিক একেদৰে আমি তলৰফালে চোৱা তলৰফালে যি দুটা ত্ৰিভুজ আছে চি ডেশ বি বি 7 সদৃশ ত্ৰিভুজ কি হ'ব চি বি বি 5 হ'ব ঠিক আছে তেতিয়াহ'লে তুমি সেইটোক আকৌ বাৰে বাৰে কৰি দেখুৱাব দৰকাৰ নাই একেদৰে কি হ'ব চি ডেশ বি বি 7 চি ডেশ বি বি 7 সদৃশ ত্ৰিভুজ চি বি বি 5 চি বি বি 5 এইটো কি হ'ব আমাৰ এংগেল চৰ্ত মতে সদৃশ হ'ব এংগেল চৰ্ত এইটোক তুমি আকৌ কৰি দেখুৱাব দৰকাৰ নাই কাৰণ এইটো যিদৰে দেখুৱাইছা এইটো চেম প্ৰচেছ মতে হ'ব গতিকে আকৌ একেদৰে বুলি লিখি দিলে হ'ব ঠিক আছে যেহেতু এই ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে কি হ'ব ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত ইকুৱেল হ'ব অৰ্থাৎ চোৱা আমি যদি চি ডেশ বি বি 7 ইয়াৰে পৰা যদি আমি বি বি 7 এই বাহুটো লওঁ বি বি 7 বাই কি হ'ব বি বি 5 হ'ব মানে অনুৰূপ বাহু কি হ'ব বি বি 5 বি বি 5 ইকুৱেল চোৱা চি ডেশ বি বি 7 ইয়াৰে পৰা যদি তুমি বি চি ডেশ বাহুটো লোৱা বি চি ডেশ বাহু লোৱা তেতিয়াহ'লে অনুৰূপ বাহু চি বি বি 5 এই ত্ৰিভুজৰ পৰা কি আহিব বি চি ইকুৱেল কি পাইছা চোৱা বি বি 7 এইখিনিৰ মান কিমান 7 বি বি 5 এইখিনিৰ মান কিমান 5
এইটো দিয়া ইকুৱেশ্যন নম্বৰ 2 নাও ইকুৱেশ্যন নম্বৰ 1 এণ্ড ইকুৱেশ্যন নম্বৰ 2 ইমপ্লাইজ 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা কি পাইছা চোৱা b7 বাই b5 ইয়াৰে অনুপাতটো কি আছে 7/5 সো bc ডেশ বাই bc ইয়াৰে অনুপাত কি পাইছা 7/5 তেতিয়াহ'লে এইটো আৰু এইখিনি সব একেই তেতিয়াহ'লে ইয়াতৰ অনুপাতটো কি হ'ব 7/5 তেতিয়াহ'লে আমি লিখিব পাৰোঁ bc ডেশ বাই bc ইকুৱেল ba ডেশ বাই ba ইকুৱেল a ডেশ c ডেশ বাই ac ইকুৱেল 7/5 হৈ গ'ল আমি এইখিনি প্ৰমাণ কৰি দেখুৱাব লাগে বুজি পাইছা সকলে লিখি লোৱা